আঞ্চলিক ছাত্ৰ সন্থাৰ মুকলি বিহুত উপস্থিত হ'লহি প্ৰথমে আমি আপোনাৰ অনুভৱটো জানিব বিচাৰিছোঁ ইয়াতে মুকলি বিহুত উপস্থিত হৈ কেনেকুৱা লাগিছে দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাই এটা দশকতকৈ অধিক কাল খুব নিষ্ঠা সহকাৰে এই অঞ্চলৰ কণ কণ শিশুসকলক গোটাই বিহুৰ আখৰা অনুষ্ঠিত কৰি জ্যেষ্ঠসকলৰ অভিভাৱকত্ব গ্ৰহণ কৰি ইয়াত মুকলি বিহুৰ আয়োজন কৰি আহিছে এইবেলিও ব্যতিক্ৰম নহয় খুব সুন্দৰকৈ দুদিনীয়া কাৰ্যসূচীৰে সৈতে এই অনুষ্ঠানভাগিৰ আয়োজন কৰিছে অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বৰগছ শীৰ্ষক এখনি গৱেষণাধৰ্মী গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে যিখন গ্ৰন্থত কেৱল অসমতেই নহয় ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত আৰু বিশ্বৰ বিভিন্ন দেশত অসমীয়া সমাজে কি ধৰণেৰে বিহু পালন কৰে সেই সন্দৰ্ভত গৱেষণাধৰ্মী প্ৰবন্ধ তাত সংকলিত হৈ আছে আৰু মাধৈ মালতী শীৰ্ষক এখন স্মৃতি গ্ৰন্থ প্ৰকাশ কৰিছে বিভিন্ন ইয়াতে মুকলি বিহুৰ দলসমূহক নিমন্ত্ৰণ জনাই তেওঁলোকে বিহু হুঁচৰি পৰিৱেশন কৰিছে খুব শিপাৰ সৈতে সম্পৰ্ক ৰখা এটা পৰিৱেশৰ মাজত এই বিহুভাগ উদযাপন কৰিছে গতিকে এই অনুষ্ঠানত অংশ ল'বলৈ পাই দেৰগাঁওবাসী ৰাইজৰ সৈতে মনৰ দুআষাৰ ভগাই ল'বলৈ পাই আমি আনন্দিত হৈছোঁ কৃতাৰ্থ হৈছোঁ দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থা আৰু তেওঁলোকৰ এই বিহুখনৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ আপোনাৰ শেহতীয়া বহাগৰ প্ৰথম দিনটোৰ পৰা আমি দেখিবলৈ পাইছে বা ৰাজ্যবাসীয়ে দেখিছে যে শেহতীয়া যি চৰকাৰখনক লৈ পেলাই আপুনি যথেষ্ট মন্তব্য আগবঢ়াই আছে আৰু ইয়াতো দেৰগাঁৱতো আজি মন্তব্য আপুনি বিশেষকৈ হিতাধিকাৰী সৃষ্টি আঁচনি কৰ্মবিমুখ জাতি হিচাপে গঢ়াৰ যিটো আচলতে চৰকাৰৰ পদক্ষেপ সেই বিষয়ত অকণমান আমি জানিব বিচাৰিছোঁ চাওক কথাবোৰ তেতিয়াই ৰাইজে আদৰি লয় যেতিয়া ৰাইজৰ মনৰ কথাবোৰ কোৱা যেন ৰাইজে অনুভৱ কৰে আৰু সেইকাৰণে কথাবোৰ ক'ৰবাত আদৰি লৈছে হিতাধিকাৰীৰ কথাটোৱে অসমৰ মানুহক মন জোকাৰি আছিলে সকলোৱে সেই কথাটো অনুভৱ কৰে কিন্তু কোনেও ক'বলৈ সাহস নকৰে কাৰণ হিতাধিকাৰীৰ কথা ক'লে চৰকাৰে এটা সস্তীয়া ৰাজনীতি কৰে আপুনি যদি 1250 টকা মাহে কাম নকৰাকৈ দিয়াৰ কথাটো উলিয়ায় তেতিয়া তেওঁলোকে লগে লগে ৰাজনৈতিক খেল এপাত আপোনালৈ মাৰি পঠিয়ায় যে অসমীয়া মহিলাই পইচা পোৱাত বেয়া পাইছে নেকি বুলি আমি কেতিয়াও বেয়া নাপাওঁ 1250 টকাত আজিৰ দিনত কি হয় চিলিণ্ডাৰটোৰ যিটো জুই চাই দাম হৈছে সেই ঘৰৰ চিলিণ্ডাৰটো কিনাৰ পিছত মোবাইলৰ ৰিচাৰ্জটো কৰিব পৰাকৈও কোনো ধৰণৰ তাত পইচা বাকী নাথাকেগৈ গতিকে 1250 টকা কিয় 12,500 টকা দিয়ক কিন্তু হাতে হাতে এটা কাম দিয়ক কামৰ বিনিময়ত পইচা দিয়ক বিহু যিহেতু এটা কৃষিজীৱী উৎসৱ মূলতঃ বিহুৰ সৈতে আমাৰ কৰ্মোদ্যম আমাৰ উৰ্বৰা শক্তিৰ সম্পৰ্ক জড়িত হৈ আছে গতিকে বিহুৰ বতৰতে আমি কথাটো পাতিব লাগিব এতিয়া আজি দেৰগাঁৱত উপস্থিত হৈছোঁ দেৰগাঁৱৰ বৰুৱা বামুণ গাঁৱৰ চেনিকল অসমৰ এটা উদ্যোগ আছিলে অসমীয়া মানুহক সংস্থাপন দিছিলে নোহোৱা হৈ গ'ল দাবিদুবাৰ যিটো সূতাকল আছিলে নোহোৱা হৈ গ'ল চাহ বাগিচাসমূহৰ এতিয়া অৱস্থা বৰ ভাল নহয় গতিকে এই ধৰণেৰে যদি থলুৱা উদ্যোগসমূহ ইটোৰ পিছত সিটো বন্ধ হৈ থাকে কেৱল ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ ওপৰত নিৰ্ভৰশীল হৈ আমি কিমান দূৰ আগবাঢ়ি যাব পাৰিম সেইটো এটা সন্দেহৰ বিষয় দ্বিতীয়তে সেই উদ্যোগ যিসমূহ আহিব তাত সকলো কাৰিকৰী অকাৰিকৰী বা সকলো ধৰণৰ পদত নিযুক্তি লাভ কৰিব পৰাকৈ আমি অসমৰ নতুন প্ৰজন্মক সক্ষম কৰি তুলিছোঁ নাই কুশলী কৰি তুলিছোঁ নাই তাৰ কাৰণে আমাৰ বিদ্যালয়সমূহত আমাৰ শিক্ষানুষ্ঠানসমূহক ছাত্ৰ ছাত্ৰীৰ স্কিল বঢ়াবৰ কাৰণে তেওঁলোকক কুশলী কৰি তুলিবৰ কাৰণে পাঠ্যক্ৰম সন্নিৱিষ্ট কৰা হৈছে নাই এই কথাবোৰ আমি বিহুৰ বতৰত পাতিব লাগিব নিষ্কৰ্মা এটা জাতিৰ কেতিয়াও অৰ্থনৈতিক বুনিয়াদ শক্তিশালী নহয় আৰু অৰ্থনৈতিক বুনিয়াদ অবিহনে কোনো ধৰণৰ জাতীয়তাবাদী থিয় হ'ব নোৱাৰে আৰু সেইকাৰণে আমি কৈছোঁ হিতাধিকাৰী সৃষ্টি কৰাত আমাৰ আপত্তি নাই পইচা দিয়াত আমাৰ আপত্তি নাই কিন্তু কাম দিয়ক হাতে হাতে কামৰ বিনিময়ত পইচা দিয়ক কিন্তু আপুনি এটা ভাষণত এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে ৰজাঘৰীয়া ৰোষত পৰাও তেনেকুৱা কিবা ঘটনা চাওক আপুনি যেতিয়া হিতাধিকাৰীৰ কথা ক'ব তেওঁলোকে সামাজিক মাধ্যমত তেওঁলোকৰ যিটো এটা IT চেল থাকে সেইটোক আপোনাৰ পিছত মিলি দিব কি ধৰণেৰে কুৎসা ৰচনা কৰিব পাৰি কি ধৰণেৰে ৰাইজক বিপথে পৰিচালিত কৰিব পাৰি কিন্তু সেই ধৰণৰ কথাই আমাক নোচোৱে আৰু একে সময়তে অসমৰ ৰাইজলৈও আমাৰ আহ্বান যে এই বহাগৰ বতৰতে আমি কৰ্ম সংস্কৃতিৰ কথা পাতিব লাগিব আৰু কৰ্ম সংস্কৃতিত বাধা হৈ থিয় দিয়া কিবা আঁচনি আছে নেকি তাৰ সন্দৰ্ভতো আমি চিন্তন মন্থন কৰিব লাগিব একদম শেষত এটা কথা জানিব বিচাৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত